নমস্কাৰ সবাইকে ৰাইজ কি খবৰ সকলোৰে আগৰ সকলো ভালে আছে আৰু বহুত দিনৰ মূৰত আহিলো ঘূৰি আৰু সকলো কেনেকুৱা আছে মোক জনাব আৰু লগত জুবিন দাৰ ক'ব গ'লে বাৰ্থডে সো জয় জুবিন দা আৰু স্যাৰ আমাৰ ওচৰত সদায় জীয়াই আছে সদায় জীয়াই থাকিব আমাৰ অন্তৰত সদায় থাকিব তেওঁ সো জুবিন দাৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰিছো সো আপোনালোকক আইজনৰ ফোনৰ বিষয়ে কম তো IQ15 সো IQ এটা ভাল কোম্পানী এটা ওলাইছে আসলে কি বলে কোম্পানী নহয় গেমিং ফোন ঠিক আছে বহুত দিন ভিডিও বনাই কাৰণে ক'ব গ'লে যি যোনটো ক'ব লাগে তাৰ বেলেগটোৱে কৈ দিলো IQ এটা ভাল গেমিং ফোন লাইছে গেমিং ফোনৰ বিষয়ে সকলো স্পেচিফিকেশনছ কম সো ভিডিওটো চাই যাওক ৰেট কেনেকুৱা পাৰফৰমেন্স কেনেকুৱা হ'ব বা এক্সপেক্ট কেতিয়া এটা লঞ্চ হোৱা সো সকলো ডিটেইলছ ইয়াত কম সো ভিডিওটো আমি ষ্টাৰ্ট কৰো আপোনালোকে চাই টেক আসাম মলো অঞ্জন যদি কাশ্যপ সো বল ভিডিওটো আৰম্ভ কৰো টেক আসাম নহয় টেক অসম সো নামটো চেঞ্জ কৰিছিল অলৰেডি গম পায় সো ষ্টাৰ্ট কৰো সো হোমগ্ৰেস ভিডিও আমি আৰম্ভ কৰিছো প্ৰথম আপোনালোকক কম ইয়াৰ স্ক্ৰিন আপোনাৰ 6.85 ইঞ্চেছৰ এখন ডিসপ্লে হয় প্লাস আপোনালোকক 2K প্লাস কোৱালিটি পাব লগত আপোনাৰ AMOLED ডিসপ্লে 2K প্লাস মানে কোৱালিটি যেটা যিকোনো বস্তু কনজিউম কৰিব ভিডিও বা গেম বা যিকোনো কোৱালিটি হিচাপত 2K প্লাস আপোনালোকে দেখা পাব ভিডিও ঠিক আছে সো কোৱালিটি ইজ পাৰফেক্ট নেক্সট আপোনালোক কয় গেমিং প্ৰচেছৰ গেমিং ইজ ভেৰি ইম্পৰ্টেন্ট যদি IQ এটো আমি কি মনত আহে সদায় গেমিং এ আহে So gaming আপোনালোকক Snapdragon 8 Elite 5 Gen processor ঠিক আছে Elite 5 generation মানে 5 generation or 5th generation processor হয়টো সো এটো যোনটো ব্র্যান্ড নিউ processor যোনটো ওলাইছে এই processor ক'ব গলে মই একো ভাষা নাই because কি ভাষা নাই জানে of course যদি Gen 1 Gen 2 ক'ব গলে ভালকে চলিছে processor Snapdragon 8 Gen 1 8 Gen 2 so 8 Gen 5 પર definitely আমি expectation ভালে কৰিম আৰু definitely ভাল ওলাই আহিছে ঠিক আছে সো এটো আমি একো নতৰো Next apple camera দেখাব আপোনালোকে তিনটা আৰু তিনটা ক'ব গলে 50 50 50 ঠিক আছে সো এটো টেনশন লব কোন দৰকাৰ নাই নেক্সট আপোনালোকৰ ইয়াৰ বেটাৰি আপোনালোকৰ 7000 mAh বেটাৰি লগত আপোনালোকৰ ইয়াত টু চাৰ্জাৰ দিছে 100 ওয়াটৰ তো চাৰ্জাৰ যে 100 ওয়াটৰ দিছে সো ডেফিনেটলি টাইম লাগিব পাৰে বহুত খিনি ইমান টাইম নালাগে 135 বা 31 মিনিটছত এটো চাৰ্জ কমপ্লিট কৰি দিব 0 to 100 ঠিক আছে সো আধা ঘন্টা 7000 mAh বেটাৰি লং চলিব আৰু লগত আপোনাৰ চাৰ্জটো অলপ জলদি হ'ব আৰু ৰখিব লাগিব বাট कुछ पाने के लिए कुछ करना पड़ता है सो किस तो न किंतु बैटरी हिसाबे और तार लॉन्ग हिसाबे अपना चलिব পাৰিব प्रॉब्लम अपन इमान নপৰে अपन ডে দুদিন বিন্দাস চাৰ্জ নিদেকা চলিব পাৰিব যেটা মাল্টিটাস্কিং কৰে সো এটো টেনশন নাই আপোনাৰ ভেৰিয়েন্ট হল আপোনালোকৰ ইয়াত এটা বৰ্তমান লকে আমি দুটা ভেৰিয়েন্ট দেখা পাই আছো বাকি বেলেগ ভেৰিয়েন্ট দেখা পোৱা নাই আৰু এক্সপেক্টেশন আছে 26 নৱেম্বৰ ইন্ডিয়াত লঞ্চ হ'ব আৰু ৰেট টু 66 বা 65000 তাৰ মাজতে আহিব বা 60000 প্লাস যাব মই 65 66 ডাইৰেক্ট কৈ দিছো আৰু ইয়াৰ যোনটো ষ্টাৰ্টিং যোনটো 65 বা 66 যে হ'ব এটো আপোনালোকৰ যোনটো 12GB to 56 ভেৰিয়েন্টটো ঠিক আছে সো এটো ভেৰিয়েন্টত ষ্টাৰ্টিং হ'ব সো যোনটো 1 TB লকে अवेलेबल আছে এটো 70 80 যাবগৈ পাৰে বাকি ফোনটো ভাল আছে আৰু ব্যাক সাইডটো ক'বলে গ্লাস মেটালিক ফিনিশ যোনটো ক'ব গলে ভেৰি গুড মানে পলিকাৰ্বনেট নহয় আৰু মানে পলিকাৰ্বনেট দিন কিতিয়াবাই গল আৰু ইমান দামী ফোন যে ডেফিনেটলি বহুত ভাল হ'ব আৰু যোনটো প্ৰচেছৰ দিছে আৰু কেমেৰা দিছে হে বিষয় এই ফোনটো এটা পেষ্ট চিন্তা লৈ গুছি আহে মানে পেষ্ট ষ্টাইলত লৈ আহে সো ভিডিওটো ইমানখিনি আছিল ক'বলে কোনে লগ পাম নেক্সট ভিডিওত আৰু এতিয়া ভিডিও মই বছৰ লাষ্ট শেষ হ'বলৈ আৰু এক মাহ আছে আৰু মই বিচাৰো কি এই লাষ্ট এক মাহ যাতে ভালকে ভিডিও বনাই পোষ্ট কৰো যেনেকৈ আগত পোষ্ট কৰিছিলো সদায় প্ৰত্যেকটো সদায় যে ভিডিও পাইছিল যাতে হেতু মই কৰিব পাৰো হেকিনে মোৰ আশা বাকি আশীৰ্বাদ কৰিব সকলোৱে সো জয় জুবিন দা জয় অসম বাই